যদি আজিৰ পৰা যদি গুৰু চাৰি দিগদাৰ আছে কিন্তু কি হৈ হ'ব কিন্তু চিধা কথা। হেল্ল' গাইছ, মই জাষ্ট আপোনালোকে চাই আছে মোৰ ইউটিউব চেনেল খাৰেম ভাই। তো ৰাতিপুৱা উঠি কিনে মানে গুৰু চুৰু মানে হাকাই দিলোঁ, মানে বাগানৰ মানে গুৰু সোমাইছিলোঁ। আমাৰ গাঁৱৰ যি মানে মুছলিম গীতি আছে সিহঁতে মানে গুৰু চাৰি থাকে, তাৰ কাৰণে মানে ৰাতিপুৱা উঠি কিনে মানে গুৰু হাকাই দিলোঁ। আৰু এতিয়া যাই আছোঁ মানে ঘৰত। তো বেছি দেৰি ভিডিঅ'টো আৰম্ভ কৰোঁ। তোৰ ভিডিঅ' আৰম্ভ কৰাৰ আগতে যিসকলে মোৰ চেনেল নতুনকৈ আছে ছাবস্ক্ৰাইব কৰা নাই, ছাবস্ক্ৰাইব কৰি দিবা আৰু বেলেগৰ টিং টাং মাৰি দিব। তো বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। মই মানে একবাৰে খঙে উঠি যায় মানে ৰাতিপুৱা উঠাৰ লগে লগে মানে গুৰু হাকাব লাগে, ৰাতিপুৱা উঠাৰ লগে লগে মানে গুৰু হাকাব লাগে। এইটো হয় নেকি? ঠিক আছে, আপোনালোকে গুৰু পুহি আছে, গুৰু ভালকৈ পোহক না, গুৰুটো পানীখিনি পোহক না, গুৰুটো চাৰি দিব লাগে কিয়? গুৰু চাৰাৰ কাৰণে মোৰ অভক্তি লাগি গৈছে। এনেকৈ যদি কৰি থাকে তেনেহ'লে কেনেকৈ হ'ব? আমাৰ যিমানখিনি বেদলাংমাৰী ওচৰত যিমানখিনি মুছলিম গীতি আছে ইমান গুৰু চাৰি ইমান বেয়া ব্যৱহাৰ কৰে, তো কেনেকৈ চলিব তেনেকৈ হ'লে? আৰে গুৰু পোহাৰ কাৰণে আমি কোৱা নাই একো, গুৰু পোহক, নিজৰ সম্পত্তি নিজে ভালকৈ পোহক না। গুৰুটো চাৰি কিনি পুহিব লাগে কিয়? গুৰু চাৰাৰ লগে লগে আমাৰ গাঁৱত আহিব, আমাৰ গাঁৱত আহি কিনি বাগানত সোমাব, বাগানৰ তামোল গাছ, কল গাছ, বাছৰ গাছ, কিবা কিবি নানানটা বিভিন্ন বাগান খাই থাকে মানে। এইটোতো বেয়া কথা নহয়। গুৰু পোহে বান্ধি কিনি পোহক, এনেকৈ গুৰু চাৰি কিনি পুহিলে আমাৰ গাঁৱত আহিব, আমাৰ গাঁৱত খাব। এইটো মুছলিম বুলি মই চবকে কোৱা নাই, যিসকলে মানে গুৰু চাৰি সিহঁতক কৈ আছোঁ আৰু চবকে মই কোৱা নাই। মুছলিম বুলি ক'লে চবেই গুৰু চাৰিটো কোৱা নাই মই, আমাৰ বেদলাং মানে মুছলিম গীতিক মই চবকে কোৱা নাই। যিসকলে গুৰু চাৰি সিহঁতক কৈ আছোঁ, আপোনালোকে যদি গুৰু পুহিব নাজানে তেনেহ'লে কিয় গুৰু পুহি আছে? বেলেগৰ বাগানত যাওক বুলি কিয় এৰি দি আছে? আপোনালোকে বুজিব লাগে ন। আমি ইমান কষ্ট কৰি বাগান কৰি আছোঁ, মানুহৰ আপোনালোকে জ্ঞান নাই নেকি? কিয় গুৰু এৰি দিব লাগে? আপোনালোকৰ জ্ঞান নাই নেকি? আপোনালোকৰ মানৱতা নাই নেকি? আপোনালোকৰ এনেকৈ গুৰু চাৰি দিব লাগে, ৰাতিপুৱা উঠাৰ লগে লগে মানে গুৰু হাকাব লাগে। মানে পাগলা হৈ গৈছোঁ মই। আপোনালোকক দেখুৱাই আছোঁ আমাৰ বাগানত আহি কি বস্তু খালোঁ। মানে এনেকুৱা মানে উপতত কৰি আছে, মানে আমি এটা বাগানো মানে কৰিব নোৱাৰিম। এনেকুৱা ব্যৱহাৰ কৰে নে গুৰু চাৰি কিনি? সিহঁতে মানে নিজৰ সম্পত্তি হেনে ভাবি মানে সিহঁতে মানুহ এনেকুৱা কৰে নেকি? অলপ মানুহৰ জ্ঞানতা অলপ ল'ব লাগে। আমি যদি গুৰু চাৰি দিলে মানুহৰ বাগানত যাব, মানুহৰ বাগানত গৈ কিনি আবাদ চাবাদ খাব, মানুহকেইটা ইমান কষ্ট কৰি আবাদ কৰি আছে, এইটো ভাবিব লাগে না। এনেকুৱা মানে আমাৰ বেদলাং মানে কিছুমান মুছলিম গীতি আছে, গুৰু চাৰি কিনি এনেকুৱা বেয়া ব্যৱহাৰ কৰে। মই চবকে কোৱা নাই, বহুত মানুহে ভাল আছে আমাৰ বেদলাং মাৰি, কিন্তু কিছুমান আছে, কেইজনমান আছে মানে এনেকুৱা বেয়া মানুহ। মানে ৰাতিপুৱা হোৱাৰ লগে লগে গুৰু আনিব, গুৰু আনি কিনি এৰি দিব। বুজিব লাগে না। এইবিলাক চাওক না, এইবিলাক চাওক গাইছ, কলৰ গছৰ পাত চাত কিনি খাই দিল। আৰু এইফালে চাওক না গাইছ, ইয়াত মানে আলু আছিলোঁ, আলু চালুবিলাক কেনেকৈ খাই দিলে, একবাৰে ধ্বংস কৰি দিলোঁ। চাওক না গাইছ, একদম এইবিলাক চাওক না গাইছ, আলু চালু খাই দিলোঁ। এইবিলাক চাওক, ভাইকবাল মই মানে হাকাই দিছোঁ গুৰু, তাৰ কাৰণে মানে খাব পৰা নাই, পেৰাটো মানে ভাঙি থৈ গ'ল মানে। চাওক, এইটো মানে আপেলৰ গাছ হয়। এইবিলাক চাওক, কঁঠালৰ গাছটো চব খাই দিলোঁ। চাওক না এইবিলাক চাওক, পূৰা খাই দিলোঁ মানে। আমি যদি ঘৰত যদি খাবৰ কাৰণে অলপ চলপ যদি খেতিও কৰিব নোৱাৰে, যদি সিহঁতৰ গুৰুৰ কাৰণে যদি আমি খেতি কৰি, তেনেহ'লে আমি খেতি কৰাৰ বদলত নকৰে ভাল। সিহঁতে ভাবে যে আমাৰ বেদলাংমাৰী এই বাঁশবাৰী এৰিয়াত যিমানখিনি আছে সিহঁতৰে গাঁও, মানে সেনেকৈ পাবে পতাই। গুৰু পোহে বুলি গুৰু চাৰি দিলে এইটো কথা হয় নেকি? মানুহ যিখিনি ভাল আছে ভালকেইটিক মই কোৱা নাই, যিকেইটি বেয়া আছে সেইকেইটিকে মই কৈ আছোঁ। আজি মানে মই মানে অভক্তি লাগি গৈছে, মানে ছ'চিয়েল মিডিয়াত মই আপলোড দিব মানে একদম মানে দিমেই আজি, মানে একদম এনেকুৱা মানে অভক্তি হৈছে। বাগান চাগান কৰিয়ে খাব নোৱাৰা হৈ গৈছে মানুহকেইটি। তেনেহ'লে মানুহৰ জ্ঞান আছে না? চাৰি কিনিহে মানে গুৰু পুহিব লাগে। আৰে জাগা আছেতো, আজিকালি ধান চান চব গাঁটা হৈ গ'ল অলৰেডি, গুৰুটো বান্ধি পোহক না, কিয় গুৰুটো এৰিব লাগে? বুজিব লাগে মানুহ, অলপ মানুহৰ জ্ঞান থাকিব লাগে। আমি মানুহ হয়, মানুহে যদি জ্ঞান নাথাকে তেনেহ'লে গুৰুৰ জ্ঞান থাকিব নেকি? গুৰুবিলাক চাৰিলে আহিবই, য'তে ত'তে চাৰি দিয়ে গুৰু, য'তে ত'তে যাবই গুৰু, খাবই। গুৰু নাজানা বস্তু, গুৰু পশু বস্তু। মানুহ বুজিব লাগে। মানুহ হয়, মানুহ জন্ম লৈ কিনে যদি নুবুজে, গুৰু চাৰি কিনে যদি পোহে, তেনেহ'লে কি হ'ব? নিজৰ বাগানত গৈ, নিজৰ জেগাত গৈ যদি গুৰু যদি কিবা আবাদ খেতি যদি খায়, তেনেহ'লে কি হ'ব? কমচে কম বুজিব লাগে। মানুহ হয় যদি নুবুজে, তেনেহ'লে সিহঁতক কি ক'ম? ফুট ক'ম না, বুদ্ধু ক'ম না, বুৰ্বক ক'ম না, কি ক'ম এইটো? মোৰ বহুত খং লাগি আছে মানে গাইছ, এনেকুৱা কৰিব নালাগে। আমাৰ এৰিয়াত যিমানখিনি আছে মানুহ চবেই ভাল, কিন্তু কিছুমান আছে মানে এনেকুৱা বেয়া কেঁচা মানুহ আছে না, মানে কি ক'ম আৰু সিহঁতক। তো আপোনালোকে কওকচোন, আপোনালোকে কমেণ্ট কৰি কওকচোন গাইছ, গুৰুটো বান্ধি কিনি পুহিব লাগে না বোলে গুৰুটো এৰিখিনি পুহিব লাগে? এনেকৈ যদি কৰি থাকিলে একদম বেয়া কথা গাইছ, একদম বেয়া। মানে ইমান কষ্ট কৰি বাগান কৰি, ইমান কষ্ট কৰি আবাদ কৰোঁ, আবাদটো যদি খাই দিলে না, বেয়া লাগে, মনটো ভাঙি যায় মানে গাছ একদম। মানে কি ক'মে, আমাৰ বেদলাংমাৰীত যিখিনি 100% আছে, 100%ৰ ভিতৰত 10% বেয়া, বাকীকেইটা চব ভালে। কিয় গুৰু চাৰিব লাগে? মাথা চাথা ক্ৰেক হৈ যায় মানে একদম। মই যেতিয়া সৰু আছোঁ, সৰুৰ পৰাই গুৰু চাৰি আছে মানে। সি কি কয় জানা? গুৰু, আমাৰ গুৰু আহিছে নেকি? আপোনাৰ ইফালে আমাৰ গুৰু আহিছে নেকি? সিহঁতে গুৰুটো সুধিব।
আরে আমাক ঠিকা ৰাখছ নেকি আপোনালোকে হা গুৰু চৰাবৰ কাৰণে বডিগাৰ্ড নেকি আপোনাৰ গুৰুকেইটা আমি দেখি থাকিব হা গুৰু চালা এৰি দিব আৰু সুধিব আহিব আমাৰ তাতে ইমান পথাৰ আছে চাওক না গাইছ ইয়াত বান্ধিলে কি হয় ইয়াত চাওক না গাইছ ইমান পথাৰ আছে ইমান নাৰা আছে চাওক না গাইছ ইয়াত যদি বান্ধিলে কি হয় গুৰুটো আৰু গুৰুটো এৰি দি দিব ইমান জাগা আছে গুৰুটো এৰি দি দিব মানে আমাৰ বেদলাংমাৰীত এনেকা মানুহ খাটিয়া মানুহ আছে না গাইছ মুছলিম গীতি মই চবকে কোৱা নাই যিকেইটি ভাল সিহঁতক ভালে ক'ম যিকেইটি বেয়া সিহঁতক বেয়াই ক'ম চালা এনেকৈ খাটিয়া মানুহ আছে না গুৰু চাৰি কিনে পোহে আমি যদি কলহ যদি গাড়িব নোৱাৰে যিকোনো বস্তু যদি এটা যদি আমি যদি গাড়িব নোৱাৰে তেনেহ'লে কেনেকৈ হ'ব তেনেহ'লে হা মাথা চাথা নষ্ট হ'ব না নহ'ব গাইছ কওকচোন আপোনালোকে মাথা চাথা নষ্ট হ'ব না নহ'ব মাথা নষ্ট হৈ গৈছোঁ মানে ইমান ভাল মেনত আছোঁ আজি মানে মাছ মাৰিব যাম বুলি কিন্তু মানে মাইণ্ডটো মানে একদম বেয়া কৰি দিলে মানে একদম কিছুমান মানে এনেকৈ বুৰ্বক মানুহ থাকে না কিছুমান মানুহ মানে কি ক'মেই আৰু মই চবকে কোৱা নাই হা চবকে কোৱা নাই মানে ভালো আছে কিন্তু ভালো আছে মই চবকে কোৱা নাই যিবিলাকে মানে একবাৰে বুৰ্বকৰ নিচিনা কাম কৰি থাকে না সিহঁতক মানে কি ক'ম মানে মাৰিম না কাটিম না কি ক'ম মানে একদম মানে চকু দুটা মানে ওলাই দিব মন যায় মানে এনেকুৱা মানে ৰাগ উঠি যায় মানে ইমান কষ্ট কৰি যদি বাগান চাগান কৰি কিনি যদি আমি যদি খাব নোৱাৰোঁ সিহঁতৰ গুৰুৰ কাৰণে যদি আমি বাগান কৰিলে সেইটো হয় নেকি চিধা কথা যদি আজিৰ পৰা যদি আৰু গুৰু চাৰ দেখা পায় পাছত কি হৈ হ'ব দেখা যাব চিধা কথা ধান কাটা হোৱাৰ লগে লগে মানে গুৰু চাৰ আৰম্ভ হৈ গ'ল সিহঁতৰ মানে আপোনালোকক দেখুৱাই আছোঁ গুৰুবিলাকক কেনেকৈ সোমাই আহি কিনে আমাৰ বাগানত খাইছে গুৰুবিলাকে চাওক না গাইছ চাওক কেনেকৈ সোমাইছে বাগানৰ ভিতৰত চাওক গাইছ চাওক কেনেকৈ সোমাইছে বাগানত চাওক না গাইছ চাওক খাই আছে গাইছ চাওক গাইছ চাওক কেনেকৈ খাই আছে চাওক এনেকৈ গুৰু চাৰে আৰু এইফালে চাওক মা চালা এনেকুৱা গুৰু চাৰে ৰাগে উঠি যায় চালা চাওক না গাইছ এই যে এনেকৈ 5টা 6টা 7টা এনেকৈ ডেইলি হতে আহি থাকে বাগানত চাওক গাইছ চাওক এনেকৈ গুৰু চাৰে দিনত 20-25 বাৰ মানে গুৰু হাকাব লাগে মানে এনেকৈ মানে গুৰু চাৰি থাকে আপোনালোকে বেয়া নাপাব যিবিলাকে মানে গুৰু চাৰি সিহঁতক কৈ আছোঁ বুৰ্বকৰ নিচিনা কাম কৰি থাকে সিহঁতে মানে মানুহৰ জ্ঞান নাই সিহঁতে মানে কুকুৰ পালাব বুলি ক'লে কুকুৰে পালাব কিন্তু সিহঁতক মানে কৈ লাভ নাই সিহঁতে মানে বুৰ্বকৰ নিচিনা কাম কৰি থাকে আৰু যিবিলাকে ভাল সিহঁতক মই কোৱা নাই যিবিলাকে মানে বুৰ্বকৰ নিচিনা কাম কৰি থাকে গুৰু চাৰি থাকে সিহঁতক কৈছোঁ যদি গুৰু চাৰে চাবি কিন্তু নেক্সট টাইমত কিন্তু চাবি আইনত যাব লাগিব ধৈৰ্য ধৰিব নাপামেই আৰু মানে গুৰু চাৰে থাকে বাগানত আহি কিনে বাগান চাগান খাই থাকে কিবা খাই থাকে এতিয়া মানে ভাবিলোঁ যদি এবাৰ যদি গুৰু আহে গুৰুটো যদি ধৰি ৰাখি কিনে FIR দি দিম চিধা কথা কোনো ৰিকুৱেষ্ট নাই চিধা কথা ডাইৰেক্ট FIR দি দিম পিছত কি হয় দেখা যাব তো আজিৰ ভিডিঅ'টো ইয়াতে সমাপ্ত কৰোঁ বেছি দীঘলীয়া নকৰোঁ ভিডিঅ' যদি চাই ভাল লাগে তেনেহ'লে লাইক কমেণ্ট ছাবস্ক্ৰাইব কৰি দিব আৰু টিং টাং মাৰি দিব